এয়া আমাৰ পেহা এয়া পেহা বয়স হৈ গ'ল আৰু কিমান হ'ল পেহা আপোনাৰ বয়স 72 কিমান হেল্ডি হৈ আছে বাৰীত খেতি বাতি কৰি থাকেতো সেইটো কাৰণে হেল্ডি হৈ আছে এতিয়া পেহা খেতি ভেন্দি লাও ভোট জলকীয়া 50 ডাল 50 জোপা লগাইছোঁ পাহাতি কোন চনত ৰিটায়াৰ হ'ল মই 14 ৰিটায়াৰ হ'লো ৰিটায়াৰ হৈ মই জামাতত গ'লোঁ প্ৰথম 4 মাহ 4 মাহ যাই আহি মই হজ কৰিব গ'লোঁ আমাৰ ডাঙৰ চোৰটোৰ লগত আমাৰ লগত গৈছিলে হজ কৰি আহিলোঁ হজ কৰি আহি 4 মাহ জামাতত গ'লোতো প্ৰথম জামাতত গৈছোঁ চবখিনি শিকি আহিছোঁ হজৰ যিবিলাক কাম আছিলে পঢ়া শুনা তাৰপিছত মই গ'লোঁ 2017 মই মৰিচাছ গ'লোঁ আফ্ৰিকা মৰিচাছ গ'ল ধুনীয়া জেগা আৰু চিল্লাতে গৈছিলে এইটো এইটো 5 মাহ গৈছোঁ 5 মাহ চিল্লা 8জন গৈছিলোঁ আমি আফ্ৰিকাত গৰম খুব গৰম নাই ন তাৰ মানুহৰ হাইট কিমান আমাৰ দৰে এইটো ভাৰত মহাসাগৰৰ এটা দ্বীপ সৰু দ্বীপ এটা 2 দিন লাগে 2 দিন ঘূৰিব পাৰে চব মুছলিম মানুহ নে মিছ আছে মাত্ৰ মুছলিম মানুহ 17% হিন্দু মানুহ আপোনাৰ 52 বাকী অন্য কাষ্ট কিন্তু মুছলিম ইমান বৰদিনী একদম মানে বাহিৰৰ মানুহ একদম মানে চাব নোৱাৰি আৰু অৱস্থা সাগৰ বীজবিলাক চাৰিব লাগে ফৰেইনাৰ্ছবিলাক আহে কি জেগা কৈছিলে দেখোন মৰিচাছ আফ্ৰিকা মৰিচাছ একদম ধুনীয়া কাণ্ট্ৰি আৰু মানুহবিলাক ধনী তাৰপিছত তাতে 5 মাহ থাকিলোঁ তাৰে মানুহবিলাক মুছলমানবিলাক পুৰা পৰ্দা আৰু নামাজি তাতে আমি আমাক খুব ইষ্টিকবাল খুব খোৱালে আমি ৰান্ধি খাব লগা নাই আৰু সিহঁতে চব দাৱত দিয়ে ডাঙৰ সাগৰীয়া মাছ সাগৰীয় মাছৰ বিৰিয়ানী মানে ভালকে এক্সপিৰিয়েঞ্চ হ'ল তাৰপিছত মই গ'লোঁ 2019 বাংলাদেশ 2 মাহ সেইবাৰ তোমাৰ পেহাটো লৈ গৈছোঁ পেহাৰা মা মুস্কুলত জামাত আৰু 4 পিয়াৰ গৈছোঁ বাংলাদেশত 2 মাহ বাংলাদেশৰ পৰাই 2019 আহিলোঁ আহি 2023 মই গ'লোঁ চুডান 8জন ছাত্ৰী গৈছোঁ চুডান চাউথ আফ্ৰিকাৰ চুডান কাণ্ট্ৰিখন ইয়াৰ পৰা 22 ঘণ্টাৰ প্লেনৰ ৰাস্তা কিন্তু 4 ঘণ্টা চাৰ্জ যাওঁত ৰাখে তাৰমানে 18 ঘণ্টাত প্লেনতে যাব লাগে মানে এইটো আপুনি বহুত দূৰ আৰু চিল্লাত গৈছিল 5 মাহৰ কাৰণে 5 মাহ জামাতো তেতিয়া পেহী কেনেকৈ গ'ল পেহেৰেতো ইয়াতে গৈছিলে পেহী যোৱা নাই 5 মাহত পেহী নাই আমি পুৰুষ 8জন কিন্তু বাংলাদেশত 2 মাহ পেহেৰে গৈছিল বাংলাদেশত গৈছিলে তাৰপিছত চুডানত 5 মাহ চুডান আহি এতিয়া আছোঁ আল্লাহকে আৰু ক'ত বা যাওঁ মই পেঞ্চনৰ পইচা যিবিলাক আছে চব মই আল্লাহৰ ৰাস্তাত খৰচ কৰিম বহুত ভাল কথা মানে এক্সপিৰিয়েঞ্চ ভালকে আছে অল অভাৰ ৱৰ্ল্ডত গৈছে ভাৰতবৰ্ষৰ নাচাও নাই আৰু চব জেগাতে ভাৰতবৰ্ষত সেইটো আল্লাহ আপোনাক নচিবত লিখা আছে আপুনি খুজিছে আমাৰ কাৰণে দোৱা কৰিব যাতে আমিও যাব পাৰোঁ আৰু এই আমাৰ পাহাৰী ইমান হেল্ডি হৈ আছে এইটো বয়সতো পাহাৰী কোন সেই ডিপাৰ্টমেণ্টত গৈছিলে আপুনি ডিপাৰ্টমেণ্ট আছিলে চিন্তা কৰক দোৱা কৰিব পাহাৰীৰ কাৰণে চবেই দোৱা কৰিব দেই